ফাৰ্মাসীত ঔষধ ক্ৰয় কৰিব গৈছে নেকি? যদি গৈছে তেন্তে সাৱধান হওক। ডাক্তৰে লিখি দিয়া ঔষধৰ সলনি কেতিয়াবা বেলেগ ঔষধ দি পঠিয়াব, গমেই নাপাব আপুনি। ঠিক তেনে ঘটনা সংঘটিত হ'ল মৰিগাঁৱত। মৰিগাঁও অসামৰিক চিকিৎসালয়ৰ সন্মুখত থকা JR মেডিকেল হল নামৰ এখন ফাৰ্মাসীয়ে ডক্তৰে লিখি দিয়া ঔষধৰ সলনি বেলেগ ঔষধ দি বিপদত ফাৰ্মাসী কৰ্তৃপক্ষ। ডক্তৰে লিখিছিল নিঅ'পিপেটাইন, কিন্তু ফাৰ্মাসীয়ে দিলে নিঅ'পেকটাইন। তাৰ পিছতে বিপদত ফাৰ্মাসীখন। অৱশেষত ফাৰ্মাসীখন 20 দিনৰ বাবে বন্ধ কৰি দিয়ে স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ কাৰ্যালয়ে। কমপ্লেইন পাইছিলো যে এটা মেডিচিন সলনি কৰা হৈছে। প্ৰেছক্ৰিপশ্যনত দিয়া গৈছিলে নিঅ'পেকটিন বুলি ঔষধ এটা, কিন্তু যেটো ঔষধ তেখেতক দিয়া গৈছে সেইটো নাম হ'ল নিঅ'পেকটিন। তো এতিয়া আমি সেইটো তদন্ত কৰিব আহিছিলো যে সেইটো হয় নে নহয় আৰু সেইটো কি হয়। হয় যদি হয় নিঅ'পেকটিনটো কি মেডিচিন? এতিয়া দেখাত ক'ব পৰা গৈছে যে এইটো এটা আয়ুৰ্বেদিক মেডিচিন হয়, কিন্তু তথাপি মেডিচিনটো আমি কালেকশ্যন কৰি চেম্পলটো আমি টেষ্টিঙৰ কাৰণে পঠাম। সদ্যহতে তেখেতৰ এটা ভাইলেশ্যন হৈছে, যিহেতু তেখেতে প্ৰেছক্ৰিপশ্যনৰ মেডিচিনটো সলনি কৰিছে। সেইটো এজ পাৰ ড্ৰাগছ এণ্ড কছমেটিক্স এক্ট এণ্ড ৰুলছ 1940 and 1945 তেখেতে ৰুল নম্বৰ 6511A ভাইলেশ্যন কৰিছে, য'ত প্ৰেছক্ৰিপশ্যনত দিয়া মেডিচিনটো সলনি কৰিব নোৱাৰে, অথচ তেখেতে সলনি কৰিছে। সেইটো কাৰণে আমি এইটো ডিপাৰ্টমেণ্টৰ হেডকোৱাৰ্টাৰ্ছত লিখিম আৰু হেডকোৱাৰ্টাৰ্ছৰ পৰা যিখিনি ইনভেষ্টিগেশ্যন কৰি মেলি সেইটো তাৰ পৰা ফলাফলটো ঘোষণা কৰা হ'ব, কি হ'ব নহয়। হয় হয়, এইটো নিঅ'পেপটিন বুলি এটা মেডিচিন হয়। এইটো এনজাইম বুলি কয়, ডাইজেষ্টিভ এনজাইম, পেটৰ অসুখ হ'লে দিয়া যায়। কিন্তু ইয়াত যিটো দিছে সেইটো নিঅ'পেপটিনৰ ঠাইত নিঅ'পেকটিন বুলি দিয়া গৈছে। তো সেইকাৰণে আমি মেডিচিনটো কিমান ভাল বেয়া সদ্যহতে আমি ক'ব নোৱাৰোঁ, সেইটো পৰীক্ষা কৰিলেহে ক'ব পৰা যাব। তো আমি এইটো চেম্পলটো ইয়াৰ পৰা কালেক্ট কৰি লৈ যাম। তাৰ উপৰি যিটো হ'লচেলাৰৰ পৰা তেখেতে লৈছে, সেই হ'লচেলাৰৰ পৰা আমি সেইটো চেম্পলটো কালেক্ট কৰি আমি যিখিনি লেবছ আছে সেই লেবছলৈ পঠাম। ফাৰ্মাচীখনৰ ওপৰত কেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব? ফাৰ্মাচীখনৰ ওপৰত মই ব্যৱস্থা গ্ৰহণ নকৰোঁ। মই ৰিপৰ্টখিনি ইয়াত লিখিছোঁ। ৰিপৰ্টখিনি লিখি পেলাই মই হেডকোৱাৰ্টাৰত পঠাম। হেডকোৱাৰ্টাৰৰ পৰা তদন্ত কৰিলে যিহেতু তেখেতৰ ভাইলেশ্যনটো কৰিছে, এজ পাৰ ড্ৰাগছ এণ্ড কছমেটিক্স এক্ট এণ্ড ৰুলছ কৰিছে, তো তেখেতৰ ওপৰতে তেখেতৰ ছাছপেনশ্যন হোৱাৰ সম্ভাৱনা আছে। ল'ৰাজনেহে মানে কিবা কি কৰিলে এতিয়া এইটো গম নাপাওঁ নহয়। চাই চিন্তি দিব লাগে আৰু সৰু পোৱালি চাই চিন্তিয়ে দিয়ে, ল'ৰাজনে জানেই কিবা কাৰণত কিবা এটা হৈ গ'ল। এতিয়া এইবিলাক দেখা পাতে আৰু সিহঁতে গমেই নাপাওঁ আহিছে যদি কালি এটা মেডিচিন লৈছিলোঁ মই সন্ধিয়া ঠিক 6 মান বজাত। মেডিচিনটো যিটো আছিলে এইটো আছিলে নিঅ'পেকটিন। তেওঁলোকে দিছে মোক নিঅ'পেকটিন দিলে, আৰু যিটো মেডিচিন দিছে অৰিজিনেল লগত কভাৰো একে, আপোনাৰ বেকগ্ৰাউণ্ড চেকগ্ৰাউণ্ড চব একে, খালি তাত স্পেলিং অলপ ভুল। এইটো ভুচি মাল এটা দিছে মোক, আৰু যিটো মানে বেলেগ ফাৰ্মাচীত দেখাইছোঁ এইটো ঔষধ তাত পোৱাই নাযায়, ডুপ্লিকেটটো। অৰিজিনেলো চব তাতে আছে, আৰু মই নেটতো চাৰ্চ কৰিছোঁ, এই নামৰ ঔষধ নেটতে নাই। নেটত কিন্তু অৰিজিনেলটো নামটো যদি মাৰি দিওঁ ওলাই সেইটো। কাৰ কাৰণে লৈছিলে মেডিচিন? মোৰ বাচ্চা 4 বছৰীয়া ল'ৰা। 4 বছৰীয়া। কোন ফাৰ্মাচী? ফাৰ্মাচীখনৰ নাম JR মেডিকেল হল আছে, চিভিলৰ পৰা দিয়া। ডক্টৰ চামনাথ কিবা এটা নাছিলে, ঔষধ হজম নোহোৱা। তেনেকুৱা খেলা কৰিলে সিহঁতে। এতিয়া তাকে এতিয়া প্ৰশাসনক জনাইছোঁ মই আপোনাৰ জইণ্ট ডাইৰেক্টৰকো জনালোঁ, চুপাৰিনটেণ্ডেণ্ট ছাৰকো জনালোঁ। এতিয়া উচিত ব্যৱস্থা ল'ব দিছোঁ তেওঁলোকক প্ৰশাসনৰ ফালৰ পৰা। তেওঁলোক কৰ্মচাৰী আছিল আৰু মহিলা এগৰাকী আছিলে, মালিক নে কি মই নাজানো।